নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ আৰু এটি নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আৰু এখন এডভাৰটাইজমেণ্ট দিছে ৰিক্ৰুইটমেণ্টৰ কাৰণে, অসম LP/UP টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে এডভাৰটাইজমেণ্ট A আৰু এডভাৰটাইজমেণ্ট B। এডভাৰটাইজমেণ্ট A আছে 2900 LP টিচাৰৰ কাৰণে ৰিকুৱাৰমেণ্ট, আৰু এডভাৰটাইজমেণ্ট বিত আছে 1600 UP টিচাৰৰ কাৰণে ৰিকুৱাৰমেণ্ট। গতিকে যিসকল বন্ধু বান্ধৱীয়ে আপোনালোকে ভাবি আছিলে বা এইটো ৰিকুৱাৰমেণ্টৰ এডভাৰটাইজৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছিলে, সেইসকল বন্ধু বান্ধৱীলৈ খুবেই ভাল খবৰ। আপোনালোকৰ বহুত প্ৰচেষ্টাৰ ফল আপোনালোকে নিশ্চয় এইবাৰ পাব। আৰু এটি বিশেষ ভাল খবৰ বন্ধুসকল, মোৰ বোধেৰে এইটো এডভাৰটাইজমেণ্টত যিসকল বন্ধু বান্ধৱীয়ে নিউজত DLED কৰিছিলে, যিহেতু নিউজত DLED সুপ্ৰিম কোৰ্টৰ পৰা ৰায় দিছে, ভেলিড বুলি ৰায় দিছে, গতিকে নিউজত DLED সকলেও এপ্লাই কৰিব পাৰিব বুলি মোৰ আশা। আৰু এডভাৰটাইজমেণ্টত যিমানখিনি বস্তু দিছে আপোনালোকে চাব, গোটেইখিনি বস্তু যোৱাবাৰৰ এডভাৰটাইজমেণ্টত যিখিনি বস্তু দিছিলে ঠিক সেইখিনি বস্তুৱেই দিছে। ক্ৰাইটেৰিয়াখিনি সেইখিনিয়ে। আপোনাৰ মেৰিট লিষ্টৰ কাৰণে যিটো দিছে 85% LP ৰিকুৱাৰমেণ্টৰ কাৰণে 85% টেটৰ মাৰ্কৰ পৰা ল'ব, আৰু NCC C চাৰ্টিফিকেটৰ কাৰণে 5 মাৰ্কছ আৰু B চাৰ্টিফিকেটৰ কাৰণে 3 মাৰ্কছ, স্পৰ্টছৰ 5 মাৰ্কছ, আৰু কালচাৰেল কিবা চাৰ্টিফিকেট থাকিলে তাৰ পৰা 5 মাৰ্কছ। এনেকৈ 100% মাৰ্কছ সিহঁতে কৰি লৈছে। আৰু ছেম আপোনাৰ UP ৰিকুৱাৰমেণ্টৰ কাৰণেও ছেম প্ৰচেছতে লৈছে। ইয়াত 80% মাৰ্ক লৈছে টেটৰ মাৰ্কৰ পৰা, আৰু 5% মাৰ্কছ লৈছে NCC C চাৰ্টিফিকেটৰ পৰা, 3% মাৰ্কছ NCC B চাৰ্টিফিকেটত, আৰু 5% মাৰ্কছ আপোনাৰ স্পৰ্টছৰ পৰা লৈছে, 5% মাৰ্কছ লৈছে আপোনাৰ কালচাৰেল এণ্ড আৰ্টছৰ পৰা, আৰু DLED বা BEdৰ পৰা 5% মাৰ্কছ। এনেকৈ 100% মাৰ্কছ মিলাই লৈছে। গতিকে যিসকল বন্ধু বান্ধৱী আপোনালোকে ভাবিছিলে বা এইটো ৰিকুৱাৰমেণ্টৰ কাৰণে অপেক্ষা কৰি আছিলে, সেইসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰক। আৰু ইয়াৰ এপ্লাইটো আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে। দীঘলীয়া এটা সময় দিছে, আপোনালোকে এপ্লাই কৰিব। যিসকল বন্ধু বান্ধৱীৰ বয়স আছে, যিসকলে নতুনকৈ CTET পাছ কৰিছে, যিসকলে বহুত দিন ধৰি অপেক্ষা কৰি আছিলে, নিউজক লৈ এটা ঝামেলা সৃষ্টি হৈ আছিলে, সেইসকল বন্ধু বান্ধৱী আকৌ নতুনকৈ ফ্ৰেছ ৰিকুৱাৰমেণ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে চালি জাৰি চাই ভালকৈ শুদ্ধকৈ আপোনালোকে এপ্লাই কৰিব, যাতে আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া ভেকেঞ্চিবিলাক চাই যিখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পোৱাৰ চান্স আছে সেইখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব। আপোনালোকে নিশ্চয় আপোনাৰ ইমান দিনে আশা পালি থকা যিটো সপোন, সেই সপোনটো পৰিপূৰ্ণ হ'ব। ধন্যবাদ জনাইছোঁ আমাৰ ৰিহান 360 পৰিয়ালৰ সমূহ দৰ্শকক। লগতে আকৌ এবাৰ লগ পাম পৰৱৰ্তী আৰু এটা নতুন ভিডিঅ' লৈ।